ঐ ছোৱালী, তই সৰু মাক কি কলি? কিয় কান্দি আছে তাই? দেউতা, মই তেখেতক একো কোৱা নাইকিয়া। নাজানো তেখেতে কিয় কান্দি আছে। ফাঁকি দিবলৈ আহিছ? তই নকলে কোনে কব তাইক? তহঁত দুইজনীয়ে মিলি মোৰ পত্নীৰ লগত কিবা বেয়া ব্যৱহাৰ কৰিছ। সেইবাবেতো মোৰ মৰমৰ ইমান ধুনীয়া মোৰ পত্নীগৰাকীয়ে কান্দি আছে। দেউতা, তোমাৰ বাবে তোমাৰ দ্বিতীয় পত্নী তোমাৰ বহুত মৰমৰ হ'ব পাৰে, কিন্তু আমি একো নোকোৱাকৈ তুমি আমাক মিছা অপবাদ জাপি দিব নোৱাৰা। আমি তেখেতক একো কোৱা নাইকিয়া। চুপ থাক। একো নকলে মোৰ মোৰ জোনালীয়ে কিয় কান্দিব? আপোনাৰ জোনালীয়ে কিয় কান্দিছে সেয়া আমি নাজানো, কিন্তু আপোনাৰ জোনালীক মই আৰু পৰী মাজনীয়ে একো বেয়াকৈ কোৱা নাই। তই চুপ থাক। জীয়েৰক অলপ শাসন কৰিব নোৱাৰ? মুখখন বৰবৰকৈ বাজে। তাইতো মাক হিচাপে গ্ৰহণ কৰাই নাইকিয়া, আৰু তাইয়ে কিবা বেয়াকৈ কলে তয়ে লগাই দিছ চাগে জীয়েৰক। শুনক, মই আপোনাক আগতেও কৈছো, এতিয়াও কওঁ, আপুনি দ্বিতীয় বিবাহ কৰাত বা আপোনাৰ দ্বিতীয় পত্নী এইখন ঘৰত থকাত মোৰ কোনো আপত্তিও নাই। সেইবোৰ কথাত মোৰ কোনো আজিকালি মন বেয়াও নালাগে। এইখন ঘৰত আমি আছো কাৰণ আমাৰো এইখন ঘৰত থকাৰ অধিকাৰ আছে। তেওঁক আমি একো বেয়া ব্যৱহাৰ কৰা নাই। তহঁতক কিয় বিশ্বাস কৰিম? মইতো জোনালীক বিশ্বাস কৰিম। মই তোমাক মানা কৰিছিলো সেইবোৰক একো নকবলৈ, কিন্তু তুমি মোৰ কথা নুশুনিলা। চোৱা, তাহাঁতে মোকেই দোষ দি দিছে। সিহঁতে সঁচাটো কেতিয়াও মানি নলয়। আমি তোমাৰ লগত একো বেয়া ব্যৱহাৰ কৰা নাই জোনালী। কিয় তুমি মিছা কথা কৈছা? পৰীৰ মাজনীয়েও তোমাৰ লগত একো বেয়া ব্যৱহাৰ কৰা নাই। আপুনি নিজেও মিছা মাতে আৰু জীয়েককো মিছা মাতিবলৈ শিকাইছে। মোৰ মায়ে মিছা নামাতে, আৰু মোক মোৰ মায়ে ভাল সংস্কাৰ দিছে, ভাল শিক্ষা দিছে। মিছা মাতিবলৈ নাই শিকোৱা। সেয়া দেখিলেনে? আপোনাৰ সন্মুখতে মোক ইমান বেয়াকৈ ডাঙৰ ডাঙৰকৈ কথা কৈছে। পৰী, তই এতিয়াই ক্ষমা খোজ। এতিয়াই তোৰ সৰু মাৰক ক্ষমা খোজ। দেউতা, প্ৰথম কথা, তেওঁ মোৰ মা নহয়। এজনী গাভৰু ছোৱালী, মানে মই, তোমাৰ যি এজনী গাভৰু ছোৱালী, এজনী গাভৰু ছোৱালী দেউতাক হৈ তুমি দ্বিতীয় বিবাহ কৰিছা। তেওঁ তোমাৰ বাবে দ্বিতীয় পত্নী, কিন্তু মোৰ বাবে মোৰ সৰু মা নহয়। নাভাবো তেওঁক মই মোৰ মা বুলি। তেওঁক মা বুলি মাতি মা শব্দটোক অপবিত্ৰ কৰি নেপেলাও মই। কি কৈছ তই? মই ঠিকেই কৈছো দেউতা। তেওঁ মা হোৱাৰ যোগ্য নহয়। যদি তেওঁ মা হোৱাৰ যোগ্য হলহেঁতেন, তেন্তে গৰ্ভত সন্তান আছে বুলি মিছাকৈ কৈ তোমাৰ লগত বিয়া নহলহেঁতেন। তাই মোক সঁচা ভাল পায়, আৰু তাই মোক হেৰুৱাব বুলি ভয় কৰি মিছাকৈয়ে কলে যেনিবা তাই গৰ্ভত সন্তান আছে বুলি। পিছততো মোক তাই সঁচাবোৰ কৈ দিছে। মই মানি লৈছো। তোৰ এইবোৰত কি দৰকাৰ? বাপেক জীয়েকৰ মাজত এইবোৰ কথা শোভা নাপায়, কিন্তু আজি কবলৈ বাধ্য হৈছো দেউতা। এইবোৰ কথা লাজৰ কথা, কাৰণ দেউতাক আৰু জীয়েকৰ মাজত এইবোৰ কথা ওলোৱাটোৱেই লাজৰ কথা। কিন্তু দেউতা, তুমিয়ে লাজ নকৰিলা। মোৰ নিচিনা কলেজত পঢ়ি থকা এজনী গাভৰু ছোৱালী দেউতাক হৈও তুমি দ্বিতীয়বাৰৰ বাবে বিয়া পাতিছা। তুমি নাজানা, কলেজত মই মোৰ লগৰবোৰৰ ওচৰত কিমান লাজ পাওঁ। সকলোৱে মোক সোধে, আনকি কলেজৰ ছাৰহঁতেও মোক সোধে। মই বহুত লাজ পাওঁ দেউতা, বহুত লাজ পাওঁ। মই মোক জন্ম দিয়া মাক ভাল পাওঁ। মোৰ বাবে তোমাৰ প্ৰথম পত্নী অৰ্থাৎ মিছেছ মৰমী দত্তই হৈছে মোৰ মা। হেও তোমাৰ দ্বিতীয় পত্নী, মোৰ সৰু মা বা মা নহয়। তোক মই এটা চৰৰ যোগ্য, মই তাই গাত আপুনি হাত তুলিব নোৱাৰে। তাই গাত হাত তোলাৰ আগত আপুনি মোৰ গাত হাত তুলিব লাগিব। তাই কি মিছা কৈছে? তাই এজনী গাভৰু ছোৱালী, কলেজত পঢ়ি থকা কলেজীয়া ষ্টুডেণ্ট। তাই দেউতাকৰ দ্বিতীয় বিবাহৰ বিষয়ে যেতিয়া কলেজত সকলোৱে তাইক ক'ব, তাই লাজ পোৱাটো স্বাভাৱিক কথা। আপুনি ভুল কৰিলে সেই ভুলৰ বাবে মোৰ ছোৱালী অপমানিত হয়। আৰু তাই এওঁক নিজৰ মা বুলি নাভাবো বুলি কৈছে। আপুনি জোৰ জবৰদস্তি তাইক মা বুলি ভাবিবলৈ বাধ্য কৰাব নোৱাৰে। তাইৰ মাক অৰ্থাৎ মই এতিয়াও জীয়াই আছো। শুনক, একমাত্ৰ ছোৱালীজনীৰ বাবে মই এইখন ঘৰত আছো। যদি মই এইখন ঘৰৰ পৰা গুচি যাওঁ, তেন্তে মোৰ লগত মোৰ ছোৱালীজনীও গুচি যাব, আৰু মোৰ ছোৱালীজনীয়ে নিজৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব, যিটো মই কেতিয়াও হ'বলৈ নিদিওঁ। আপুনি চাগে ভাবিছে মই সম্পত্তিৰ লোভীয়া। মই সম্পত্তিৰ লোভীয়াই,
কাৰণ মোৰ ছোৱালীজনীৰ অধিকাৰখিনিৰ বাবে যদি মই অলপ মাত মাতো, তেতিয়া যদি মোক কোনোবাই সম্পত্তিৰ লোভীয়া বুলি অপবাদ দিয়ে, সেয়াও মই মানি ল'ম। এজনী ভাল চৰিত্ৰৰ ভাল আপোনাৰ জীয়েক আছিল, এজনী গাভৰু ছোৱালী থকাৰ পিছতো আপুনি আপোনাৰ চখ পূৰাবৰ বাবে তাইক বিয়া পাতি আনিলে। আৰু এতিয়া জীয়েকে কোৱা কথাবোৰ আপুনি শুনিব নোৱাৰিলে কেনেকৈ হ'ব? মোৰ লগত কৰা অন্যায়ৰ বাবে মই আপোনাক কোনোদিন একো কোৱা নাই আৰু এতিয়াও নকওঁ। মই কোৱা হ'লে আগতেই আপোনাৰ হৈ কেছ দিব পাৰিলোহেঁতেন। মই প্ৰথম পত্নী থকাৰ পিছতো আপুনি দ্বিতীয় বিবাহ কৰিব নোৱাৰে, আইনমতে সেয়া অপৰাধ। এই হয় মই মাত দিব পাৰিলোহেঁতেন, কিন্তু মই মোৰ ছোৱালীজনীৰ কথা ভাবি সেয়া একো নকলোঁ। এতিয়া কওঁ, মই জীয়াই থকালৈকে আপুনি মোৰ ছোৱালীৰ গাত হাত তুলিব নোৱাৰে। নাজানো আপোনাৰ দ্বিতীয় পত্নীয়ে কিয় কান্দিছে, নাজানো জোনালীৰ চকুত চকু পানী কিয়, কিন্তু জোনালীক কোনেও একো বেয়া ব্যৱহাৰ নাই কৰা। জোনালীয়ে আমাৰ বাবে কান্দিবলগীয়া নাই হোৱা, মনত ৰাখিব। তোৰ ইমান ডাঙৰ ডাঙৰ কথা মই সহ্য নকৰো। মোৰ জোনালীক ভাল লাগিলে মই বিয়া পাতি আনিলো, তোৰ তাত মাত মাতিব লগা কি আছে? হেৰি ব'লক, মানুহে বেয়া বুলিব আমাকেই, এনেও মানুহবোৰে আমাকেই দোষাৰোপ কৰে। আমি ইয়াত নাথাকো, যাওঁ, মানে ভিতৰলৈ যাওঁ ব'লক। ঠিকেই কৈছা তুমি। সিহঁতক মই পিছত ইহঁতৰ হিচাপ লৈ আছো, এতিয়া ব'লা তুমি। মা, এই ঘৰখনত থাকি মোৰ একেবাৰে অশান্তি লাগিছে। আমি ক'ৰবাত গুচি নাযাওঁ কিয়? বাদ দে আৰু মা, সেইবোৰ সা সম্পত্তিত দৰকাৰ নাই। তই মই ক'ৰবাত কিবা কৰি হ'লেও খাম আৰু। একেখন ঘৰতে নিজৰ স্বামীৰ দ্বিতীয় পত্নী অৰ্থাৎ সতিনীৰ লগত আৰু কিমান দিন থাকিবি মা? মা, যাওঁ বুলি কচোন। ব'ল, আমি মামাহঁতৰ গাঁৱতে ক'ৰবাত জুপুৰি ঘৰ এটা সাজি হ'লেও থাকিম। ইয়াৰ পৰা গুচি যাওঁগৈ ব'ল মা, নাথাকো আৰু ইয়াত। মাজনীও সেনেকৈ নকবি, তোৰ কাৰণেই আজি 6টা মাহ মই সতিনীৰ লগত আছো নহয়, আগলৈকো থাকিম দে। তোৰ দেউতাৰে এতিয়া তোৰ মূল্য বুজি নাপায়, এটা সময়ত বুজিব যে মাক দেউতাকৰ ওচৰত সন্তানৰ মূল্য কি। মা, মই চব সহ্য কৰিব পাৰিলেও তোৰ চকুৰ চকু পানী সহ্য কৰিব একেবাৰে নোৱাৰো। মা, তোক সদায় বুকুত এসোপামান বেদনা লৈ সেই ঘৰখনত কেৱল মোৰ বাবে জীয়াই থকা মই চাব নিবিচাৰো মা। তইতো এতিয়া কেৱল মোৰ বাবে জীয়াই আছ, নহয়নে মা? হয়, দেউতাৰে মোৰ লগত কৰাখিনি লৈও মই কোনোদিন প্ৰতিবাদ নাই কৰা। কিয় জাননে? একমাত্ৰ তোৰ বাবেও মাজনী। দেউতা মোৰ লগত সুখী নহয়, কাৰণ আমাৰ বিয়াৰ প্ৰায় 2 বছৰমানৰ পিছৰ পৰা তোৰ এই দ্বিতীয় মাৰৰ লগত দেউতাৰ সম্পৰ্কৰ বিষয়ে মই জানো। তেতিয়াৰ পৰা এতিয়ালৈকে তেওঁক এইখন ঘৰত মোৰ স্থান দিবলৈ তেওঁ বিচাৰিয়ে আছিল, কিন্তু পৰা নাছিল। এতিয়া পাৰিলে, কিন্তু এতিয়া মই কেৱল তোৰ বাবে জীয়াইছো, আগতেও তোৰ বাবে, এতিয়াও তোৰ বাবে। সেইজনীয়ে তোৰ স্থান না এইখন ঘৰত ল'ব পাৰিছে, না দেউতাৰ জীৱনত, না মোৰ জীৱনত মা। সেইখন ঘৰৰ লক্ষ্মী তই, দেউতাৰ জীৱনৰ প্ৰথম পত্নী তই, আৰু মোৰ মা, একমাত্ৰ মা তই। দেউতাৰ প্ৰথম পত্নী মই হয়, কিন্তু দেউতাৰ মৰমৰ, দেউতাৰ অৰ্ধাংগিনী মই হ'ব নোৱাৰিলো অ' মাজনী। মা, কিন্তু তইতো মোৰ মা হয়, সদায় মোৰ মা হৈয়ে জীয়াইছ, আৰু আগলৈও মোৰ মা হৈয়ে জীয়াবি অ'। সেইটোৱেইতো, আৰুনো কি? ব'ল মাজনী, মানুহক দেখুৱাইনো এনেই বাহিৰত কণা কটাবোৰ কিয় কৰি থাকো? ব'ল, আমি ভিতৰলৈ যাওঁ, হ'ব মা? তই বেয়া পোৱা কাম আজিলৈকে মই নাই কৰা মা, আৰু কেতিয়াও নকৰো মা। তই বেয়া পোৱা কাম মই কেতিয়াও নকৰো, তই চিন্তা নকৰিবি মা। তোৰ পৰিয়ে তই দুখ পোৱা, তই কষ্ট পোৱা, তই বেয়া পোৱা কাম জীৱনত কেতিয়াও নকৰে। তোৰ ওপৰত মোৰ সেইখিনি বিশ্বাস আছে অ' মাজনী। এতিয়া ব'ল ভিতৰলৈ যাওঁ, হ'ব মা? বাইদেউ, আপুনি বুলিহে এইখন ঘৰত ইমান অপমান সহ্য কৰি আছে। মই হোৱা হ'লে কেতিয়াও নাথাকিলোহেঁতেন। আৰু
নিজৰ স্বামীৰ পৰা ইমান অপমান পোৱাৰ পিছতো সেইখন ঘৰত কেনেকৈ আছে বাৰু আপুনি? আৰে আপোনাৰ কি আত্মসন্মান বোলা বস্তুটো নাই নেকি? শুনা, মই আগতেও কৈছো, এতিয়াও কওঁ, মই এইখন ঘৰত আছো কেৱল মোৰ ছোৱালীজনীৰ বাবে। সেয়া নতুন নহয় যে তোমাৰ বিষয়ে মই জানিছো। আৰে মোৰ লগত বিয়া হোৱাৰ 2 বছৰৰ পিছৰ পৰাই মই তোমাৰ আৰু মোৰ মানুহজনৰ পৰকীয়া প্ৰেমৰ বিষয়ে জানো। তাৰ পিছতো তেতিয়াৰ পৰা এতিয়া পৰ্যন্ত মই সকলো জানিও নজনাৰ ভাও ধৰি এটা কাৰণেই আছো, কাৰণ মই মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা ভাবো। সেইটো কথা। চিন্তা নকৰিব, আপুনি গুচি যাওক। আপোনাৰ ছোৱালীজনীক মই মোৰ নিজৰ ছোৱালীৰ দৰে ৰাখিম। কোনোবা বাহিৰা মানুহৰ হাতত মই মোৰ ছোৱালীজনীৰ দায়িত্ব দি থৈ নাযাওঁ। 10 মাহ 10 দিন মোৰ গৰ্ভত তাই ডাঙৰ হৈছে। মই অনুভৱ কৰোঁ তাই প্ৰতিটো দুখ সুখৰ বিষয়ে। তুমি নহয়, আনকি তাই নিজৰ দেউতাকেও এইবোৰ অনুভৱ নকৰে। তুমি মোক এটা কথা কোৱাচোন জোনালী, কালি তুমি মিছাকৈয়ে মোৰ ছোৱালীজনী আৰু মোক এনেকুৱা অপবাদ কিয় দিছিলা? অকল কালি বুলিয়ে নহয়, প্ৰায়ে তুমি আমাৰ বিষয়ে মিছামিছিকৈ তাই দেউতাকক কিয় লগোৱা? তাইক দেউতাকৰ পৰা এনেকৈ কিয় আঁতৰ কৰাইছা? আকৌ কৈছা তুমি তাইক ভালদৰে ৰাখিবা। এতিয়াই দেখিছো নহয়, কাৰণ মই দেউতাকৰ দৃষ্টিত জীয়েকক একেবাৰে বেয়া কৰিব বিচাৰিছো, তাইক ইয়াৰ পৰা বাহিৰ কৰিব বিচাৰিছো। দেউতাকৰ দৃষ্টিত জীয়েকক বেয়া কোৱাটো তোমাৰ বাবে সহজ কাম হ'ব, কিন্তু তাইক এইখন ঘৰৰ পৰা উলিয়াই পঠিওৱাটো সিমানো সহজ নহ'ব, মনত ৰাখিবা। সেই কথাটোৰ বাবে মোৰ মাথা গৰম হয়। সেই জীয়েক আৰু মাকক এইখন ঘৰৰ পৰা কেতিয়া যে খেদিব পাৰো, কেতিয়া যে মই পাৰ্মানেণ্টলি এইখন ঘৰৰ অকলশৰীয়া মেম্বাৰ হৈ যাব পাৰো, মোৰ মানুহজন আৰু মই অকলশৰে জীৱন জীয়াব পাৰো যেন। সেইজনী সাংঘাতিক বস্তু, জীয়েকক লৈ ইয়াতে ৰৈ ৰলে। পৰী ঘৰত আছেনে? মই তাইক বিচাৰি আহিছিলো। পৰী যদি নাই তেন্তে পৰীৰ মাককে মাতি দিয়কচোন, মোৰ কথা এটা পাতিব লগা আছে। তুমি পৰীৰ মাকৰ লগতে কথা পাতি আছা? মই পৰীৰ মাক, কোৱাচোন। আপুনি? পৰীৰ লগত চেহেৰাৰ একেবাৰে মিল নাই। মই আপোনাক পৰীৰ মাক যেন অনুভৱেই কৰা নাছিলো, মানে ধৰিবই পৰা নাছিলো। শুনক তেন্তে, আচলতে পৰীৰ বাবে ল'ৰা এজনে বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে। পৰীক বিয়া পাতিব বিচাৰে আমাৰ সমষ্টিৰ বিধায়কজনৰ পুত্ৰ। তেওঁ দেউতাকক কথাবোৰ ক'ব আৰু ঘৰৰ পৰা ধুনীয়াকৈ বিয়াৰ বাবে সকলোখিনি প্ৰস্তাৱ আগবঢ়াব। এতিয়া পৰীৰ মাকক সুধি দিব কৈছে। মানুহজন বহুত ভদ্ৰ ল'ৰাজন, আপোনালোকেতো চিনি পায়। ৰাহুল নহয় জানো? মইতো ধুনীয়াকৈ চিনি পাওঁ, কিন্তু ৰাহুলৰ বাবে আমাৰ এই একেবাৰে যোগ্য নহয়। মই তাইৰ মাক হ'লেও ক'ম, আমাৰ এই ভাল ছোৱালী নহয় নহয়। ৰাহুলৰ দৰে ইমান ভাল ল'ৰা এটাৰ ঘৰত আৰু বিধায়কৰ ঘৰৰ বোৱাৰী হ'বলৈ যে সেই যোগ্যই নহয়। আপুনি তাইৰ মাক হৈ এনেকৈ কিয় কৈছে? আৰে মইতো যিটো সঁচা সেইটোৱে ক'ম ন। মাক হ'লেও বেলেগ কোনোবা হ'লেও কি কথা আছে? আমাৰ পৰী সেই ৰাহুলৰ বাবে একেবাৰে অযোগ্য। ৰাহুল আৰু তাইৰ বিয়া কেতিয়াও নহয়। তুমি এতিয়াই গৈ ৰাহুলক কৈ দিয়াগৈ। যদি ৰাহুলে মোক কয় যে কিয় পৰীক নুসুধাকৈ গুচি আহিলা, মই কেৱল আপোনাৰ কথাকে ক'ম নে? ক'বা যে ৰাহুল পৰীৰ মাকে এই বিয়াত সন্মতি জনোৱা নাই। পৰীৰ মাকৰ এই বিয়াত একেবাৰে সন্মতি নাই। ঠিক আছে, আপুনি মোৰ মা কেতিয়াৰ পৰা হ'ল? পৰী? তিহা, সেইগৰাকী মোৰ মা নহয়, মোৰ দেউতাৰ দ্বিতীয় পত্নী হয়। কি? তোমালোকতো সকলোৱে জানা যে মোৰ দেউতাই দ্বিতীয় বিবাহ কৰিলে, আৰু এইগৰাকী হৈছে মোৰ দেউতাৰ দ্বিতীয় পত্নী। মোৰ মা নহয়। মোৰ জীৱনৰ, মোৰ ভৱিষ্যতৰ সিদ্ধান্ত মোৰ মায়ে ল'ব। আজে বাজে কাৰোবাক মই মোৰ জীৱনৰ সিদ্ধান্ত ল'বলৈ নিদিওঁ। তুমি চাগে ভাবিছা মই মোৰ মাৰ লগত, অৰ্থাৎ দেউতাৰ দ্বিতীয় পত্নীৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিছোঁ। তুমি সত্যবোৰ জানিলে আচৰিতেই হ'বা। তেওঁ আমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰি থাকে। তেওঁ আমাক ঘৃণা কৰে, আৰু আমাৰ পৰা ভাল মাত ভাল কথা আশা কৰিলে কেনেকৈ হ'ব? কিন্তু আণ্টি, আপুনিনো ৰাহুলক ৰিজেক্ট কিয় কৰিছে? ৰাহুলৰ নিচিনা ইমান সৎ এজন ল'ৰাই মোলৈ বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে। সেই বিষয়ে মায়ে জনা উচিত, আৰু মাৰ যদি কোনো আপত্তি নাথাকে সেই বিয়াত মই বহিম। আপুনি মোৰ জীৱনৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই পোৱা, গতিকে নল'ব। আপুনি দেউতাৰ দ্বিতীয় পত্নী, সেইদৰেই থাকক। মোৰ মা হোৱাৰ চেষ্টা নকৰিব। মই আপোনাক মা বুলি ভাবিলোহেঁতেন যদি আপুনি মিছাৰ আশ্ৰয় নল'লেহেঁতেন।
আপোনাক দেউতাই আনিছে বাবে এইখন ঘৰলৈ আপুনি আহিছে। কিন্তু আপুনি যিমানবোৰ মিছাৰ আশ্ৰয় লয়, মা আৰু মোৰ বিষয়ে দেউতাক যিমান মিছা কথা লগায়, সকলো ফালৰ পৰা আপোনাক মোৰ বেয়া লাগে। সেয়ে কৈছোঁ, মোৰ জীৱনৰ সিদ্ধান্ত আপুনি নল'ব। তিশা, তুমি ৰাহুলক কৈ দিবা মোৰ মাক হাঁহি বিয়াৰ প্ৰস্তাৱ দিবলৈ। যদি মা এই বিয়াৰ বাবে সাজু হয়, তেন্তে ময়ো সাজু, কিন্তু এটা চৰ্তত। তুমি ৰাহুলক ক'বা, যদি মোক বিয়া পাতিব লাগে তেন্তে মোৰ লগত মোৰ মাকো গ্ৰহণ কৰিব লাগিব মা হিচাপে। মই এইখন ঘৰত দেউতাৰ দ্বিতীয় পত্নী আৰু দেউতাৰ ওচৰত মাক অকলশৰীয়া কৰি থৈ যাব নোৱাৰোঁ। মই মাক লগত লৈ যাম। যদি এওঁ মানি লয়, তেন্তে মই বিয়াৰ বাবে সাজু আছোঁ। ঠিক আছে বাৰু, মই আহিছোঁ দিয়া। ঠিক আছে। এইবোৰ তুমি কি কৈছা? তুমি তোমাৰ লগত, মানে তোমাৰ যৌতুকত মাকো লৈ যাবা? সেই বিয়া কেঞ্চেল বুলিয়েই ভাবা। তোমাৰ মাক কোনে নিব? আৰু মাকৰ লগত, মানে জীয়েকৰ লগত অফাৰত মাককো ল'ব নেকি? আৰু দুজনী কেনেকৈ পুহিব? অৱশ্যে পুহিব পাৰিব, তাহাঁতৰ ৰাজনীতিৰ টকা ঢেৰ আছে, কিন্তু সেই বুলি আৰু এইটো লাজৰ কথা। আপোনাতকৈ হয়তো এইটো কম লাজৰ কথা। আপুনি কৰা কাণ্ডটোতকৈ কম লাজৰ কথা হ'ব। আৰু মোৰ ফালৰ পৰা চাবলৈ গ'লে এইটো লাজৰ কথা কেতিয়াও নহয়। নিজৰ মাকক অকলশৰীয়া নকৰি নিজৰ জীয়েকে লগত ৰাখিছে। এতিয়া সমাজত পুত্ৰ আৰু কইনা সমান, গতিকে এইটো লাজৰ কথা হ'বই নোৱাৰে। আপোনাৰ দৰে এজনী গাভৰু ছোৱালী দেউতাকলৈ পলাইতো মই যাব বিচৰা নাই। চুপ থাকা তুমি। নাথাকো। মোৰ বিয়াৰ উৰুলি দিবলৈ সাজু হওক। তাকে গৰজ পৰিছে মোৰ। ৰক আপুনি, আহিছোঁ মই মোৰ মাৰ ওচৰলৈ। আপোনাৰ কিবা খাবৰ মন গৈছে নেকি? খাবলৈ নহয় অ', চাবলৈ মন গৈছে। পৰি, তোমাক আজি কইনাৰ সাজত চাবলৈ মন গৈছে মোৰ। কি কৈছে আপুনি? চোৱা, আজি মই চকুকেইটাৰে নেদেখোঁ যে, সেইবাবে তোমাক চাবলৈ বহুত হেঁপাহ জাগিছে। কইনাৰ সাজত পৰিজনীক চাবলৈ বৰ হেঁপাহ জাগিছে। যেতিয়া নিজে কৰি খাব পাৰোঁ, চকুৱে দেখোঁ, তেতিয়া তোমাক দেখিবলৈয়ে মন নাযায়। তোমাক ঘৰৰ পৰা খেদাৰ ষড়যন্ত্ৰ ৰচোঁ। এনেকৈ নক'বচোন। হ'ব দিয়ক, আপুনি আগতে যি কৰিলে সেইবোৰৰ কথাকে আৰু কিমান কৈ থাকিব? সেইবোৰৰ মই অনুশোচনা কৰোঁ অ' মাজনী। মাজনী? আপুনি মোক মাজনী বুলি মাতিছে? যিজনী ছোৱালীক ইমান অত্যাচাৰ কৰিলোঁ, দেউতাকৰ পৰা আঁতৰোৱাৰ চেষ্টা কৰিলোঁ, সেই ছোৱালীজনীয়ে মোৰ বাবে কিমান কি কৰিলে। যিজনী মানুহৰ স্বামীক কাঢ়ি ল'লোঁ, সেইজনী মানুহে মোৰ বাবে কিমান কি কৰিলে। সেইদিনা মা ঘৰৰ বিয়াখন খাবলৈ গৈ বাছৰ এই এক্সিডেণ্টটোত মই মোৰ চকু জুৰিৰো হেৰুৱালোঁ। দৃষ্টিশক্তি হেৰুৱাৰ লগতে ভৰি দুখনেও খোজকাঢ়িব নোৱাৰা হৈ হুইল চেয়াৰত বহি আছোঁ। সেই এটা বছৰে তুমি আৰু বাইদেৱে মোৰ বাবে যিমানখিনি কৰিলা, সেইখিনিয়ে মোক বুজাই তুলিলে যে মোৰ আপোন কেৱল তোমালোক। যাক মই সুস্থ হৈ থাকোঁতে ঘৃণা কৰিছিলোঁ, এতিয়া তেওঁলোক মোৰ আপোন। আৰু যাক মই মোৰ সুস্থ হৈ থাকোঁতে আপোন বুলি ভাবিছিলোঁ, অৰ্থাৎ মোৰ মা ঘৰৰ মানুহখিনিক, তেওঁলোক মোৰ এতিয়া শত্ৰুৰ দৰে ভাবে। মোৰ এই অৱস্থা তেওঁলোকে মোৰ কৰ্মৰ ফল বুলিহে কৈছে। হয়, মই জানো, সেয়া মোৰ কৰ্মৰ ফল। কিন্তু তোমালোকে মোক এদিনো সেইটো অনুভৱ কৰিবলৈ নিদিয়াকৈ ইমান মৰমত কিয় ৰাখিছা? মোক টেটু চেপি মাৰি নেপেলোৱা কিয় পৰিমাজনী? সেনেকৈ নক'ব। কিয় বাৰু এনেকৈ কৈছে? যিজন ল'ৰা লৈ ইমান সৎ ল'ৰা বুলি জানিও তোমাৰ বিয়া ভঙাৰ মই চেষ্টা কৰিলোঁ, তোমাক বিয়া নিদিওঁ বুলি ক'লোঁ সেইজন ল'ৰালৈ। সেইটো ভাবি যে তুমি বহুত সুখত থাকিবা, আৰু তোমাৰ সুখ মই সহ্য কৰিব নোৱাৰিম বুলি সেই ল'ৰাটোলৈ বিয়া নিদিওঁ বুলি ক'লোঁ। আজি চোৱা, ভগৱানে মোক তোমাৰ আৰু সেই ল'ৰাটোৰ বিয়াখনেই চাবলৈ নিদিলে। মই আপোনাক সেইদিনাই কৈছিলোঁ যে মোৰ মায়ে সিদ্ধান্ত ল'লে মই ৰাহুললৈকে বিয়া হ'ম, আৰু মায়ে সিদ্ধান্ত ল'লে মোক ৰাহুললৈ বিয়া দিয়া। তেওঁলোকে বিয়াখন সোনকাল কৰিব বিচাৰিছিল, কিন্তু আপোনাৰ অসুস্থতাৰ বাবে আমি বিয়াখন পিছুৱালোঁ। আৰু ডক্তৰক
বহুতবাৰ সুধিলোঁ আপুনি দৃষ্টিশক্তি কেতিয়া ঘূৰাই পাব, কিন্তু ডক্টৰে আপুনি কেতিয়াও দৃষ্টিশক্তি ঘূৰাই নাপায় বুলি ক'লে। আৰু ৰাহুলৰ ঘৰৰ মানুহেও বোৱাৰী সোনকালে বিচাৰিলে, সেয়ে মোৰ বিয়াখন আজিলৈয়ে হ'ল। হ'ব মাজনী, বহুত ভাল কথা। আশীৰ্বাদ কৰিছোঁ তুমি বহুত সুখত থাকা। তোমাক চোৱাৰ হেঁপাহ আৰু মোৰ কেতিয়াও নহ'ব। মোৰ এয়া কৰ্মৰ ফলে মোক ক্ষমা কৰি দিব পাৰিবানে? ক্ষমা নিবিচাৰিব আপুনি মোক। তোমাৰ লগত ইমান কৰাৰ পিছত তুমিনো মোক ক'ত ক্ষমা কৰি দিব পাৰিবা? আৰে আপোনাক মই ক্ষমা কৰি দিবলৈ আপোনাৰ প্ৰতি মই মোৰ মনত আক্ষেপ লৈয়ে থকা নাই। তেন্তে এবাৰ মোক মা বুলি নহ'লেও সৰু মা বুলি মাতাচোন। সদায় তুমি মোক তোমাৰ দেউতাৰ দ্বিতীয় পত্নী বুলিয়েই ভাবি আহিছা, কিন্তু আজি মই বিচাৰোঁ তুমি মোক মা বুলি ভাবা। তুমি সকল মা বুলি মাতিব নোৱাৰিলেও, সেই স্থান দিব নোৱাৰিলেও সৰু মা বুলিয়েই মাতাচোন মাজনী। হয়, আপুনি ঠিকেই কৈছে। মই মোৰ মাৰ স্থান আপোনাক দিব বিচৰা নাছিলোঁ, কিন্তু আপুনি কুৰুকি মোৰ হৃদয়ত মোৰ মাৰ দৰে স্থান লৈছে। হয়, আপোনাক মোৰ কেৱল দেউতাৰ পত্নী বুলি কোৱাতকৈও, দেউতাৰ দ্বিতীয় পত্নী বুলি কোৱাতকৈও মা বুলি মাতিবলৈ মন গৈয়ে আছিল। আজি আপুনি মোৰ মনৰ কথাটোকে ক'লে। আপোনাৰ ভাল হ'ব সৰু মা, আপোনাৰ ভাল হ'ব। আমি আছোঁ আপোনালোকৰ লগত। মইতো মাক এতিয়া মোৰ লগত লৈ নাযাওঁ সৰু মা, মা ইয়াতেই থাকিব। মোৰ প্ৰতিপাল কৰিবলৈ থাকিব, নহয়নে বাৰু? সেই বুলি নহয়, আৰুনো কি বুলি। মোৰ প্ৰতিপালৰ বাবে বাইদেউ নাযায়। বাইদেউৰ ওচৰত মই ক্ষমা বিচাৰিলোঁ, ভাবিলোঁ তোমাৰ ওচৰতো ক্ষমা বিচাৰোঁ। তোমালোকে ক্ষমা দিলেও মোক ভগৱানে কেতিয়াও ক্ষমা নিদিয়ে জানানে? সেনেকৈ নক'বচোন। তোৰ মাৰে মোক ক্ষমা কৰি দিলে, তই মোক ক্ষমা কৰি দিবিনে মাজনী? নতুন এখন ঘৰলৈ যোৱাৰ আগত তই তোৰ দেউতাৰক ক্ষমা কৰিব পাৰিবিনে মাজনী? দেউতা, কিয় এনেকৈ কৈছা দেউতা? দেউতাকৰ বাবে ছোৱালীৰ মনত আক্ষেপ নাথাকে নহয়। দেউতা, মোৰ দুয়োজনী মাক সুখত ৰাখিবা, কিন্তু মোৰ দুয়োজনী মাৰ চকুৰ পানী মই সহ্য নকৰিম আকৌ। মই আজি গুচি যাম, কিন্তু মা দুজনীৰ দায়িত্ব তোমাৰ ওপৰত দি থৈ যাম। মোৰ মা দুজনীক ভালে ৰাখিবা দেউতা। মাজনী? অঁ দেউতা, মোৰ দুজনী মা আৰু সৰু মা, দুয়োজনী মাক ভালেৰে ৰাখিবা, আৰু তেতিয়াই জানিবা তোমাৰ ছোৱালী সুখত আছে। পৰী মা, মই একমাত্ৰ দেউতাৰ ভৰসাত সৰু মাৰ বাবে তোমাক ইয়াত থৈ যাম। তুমি ভালেৰে থাকিবা মা। গোটেই জীৱন মোৰ বাবে কষ্ট কৰা, মোৰ কথা ভাবি নিজৰ আত্মসন্মানো ত্যাগ কৰা মোৰ মৰমৰ মাজনী সদায় কুশলে থাকিবা। তোৰ সুখতেই মই মোৰ সুখ বিচাৰি পাওঁ মাজনী। তই ভালেৰে থাকিবি।